এই কৃষ্ণ কথাৰ ৰস জিভাই যেতিয়া আমি আস্বাদন কৰিম তাৰ তৃপ্তি লাভ কৰিব কৰ্ণই অৰ্থাৎ কাণেৰে আৰু কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত কাণৰ বিন্ধাই দি সেই অমৃত ৰস আমাৰ হৃদয়লৈ আহি আমাৰ হৃদয়ৰ দুৰ্বাসনাবিলাক মনৰ কলুষতাবিলাক নাশ কৰিব কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যত কমল যেখন শৰৎ কালে স্বভাৱতে নিৰ্মল কৰে অৰ্থাৎ শৰৎ কালত এই যিটো কাল এতিয়া বৰ্তমান চলি আছে এই শীতকালত যেনেকৈ নদ নদীৰ পানীবিলাক খুব নিৰ্মল ফটিকৰ দৰে হয় বাৰিষা যেনেকৈ ফেনে ফুটুকাৰে বাঢ়ি আহে ঘোদা পানী হয় শৰৎ কালত যেনেকৈ নিৰ্মল হয় ঠিক সেইদৰে ভগৱন্তৰ কথা কৰ্ণপথে আমাৰ হৃদয়ত প্ৰৱেশ কৰি হৃদয়ৰ কলুষতাবিলাক দূৰ কৰি নিৰ্মল হৃদয়ৰ পবিত্ৰ হৃদয়ৰ গৰাকী আমাক কৰি তুলিব সেইকাৰণে বয়াৰপুৰ মাধৱদেৱে নামঘোষাত কৈছে যে শৰৎ কালত যেনেকৈ নদ নদীৰ পানীবিলাক নিৰ্মল পৰিষ্কাৰ হয় পাৰৰ পৰা আমি চাই দিলে পানীৰ তলত কি কি আছে সব দেখি পাওঁ ঠিক সেইদৰে আমাৰ কলুষিত হৃদয়ৰ কলিবলৰ পৰা জীৱবিলাক তেতিয়া পৰিত্ৰাণ হ'ব নিৰ্মল হৃদয়ৰ গৰাকী হ'ব যেতিয়া কাণেৰে ঈশ্বৰৰ কথা আমি শ্ৰৱণ কৰি হৃদয়ত তাক ধাৰণ কৰিব পাৰিম আমি এতিয়া হৃদয়ত কোনবিলাক বেছিকৈ ধাৰণ কৰি থাকোঁ যিবিলাক গ্ৰাম্য কথা য'ত কৃষ্ণ কথা নাই যিবিলাক বিষয়ৰ কথা য'ত কৃষ্ণ ভক্তিৰ কথা নাই যিবিলাক ভূবাদ আৰু বস্তুবাদৰ কথা য'ত আধ্যাত্মবাদৰ কথা নাই সেইবিলাকক আমি হৃদয়ত খামুচ মাৰি ধৰি থাকোঁ যাৰ জৰিয়তে আমি আমাৰ সমাজত এই আমুকলৈ নাযাবি এইটো নাপায় কৰিব আমুকটো নুচুবি এইটো নকৰিবি আমুকৰ এই কামটো তহঁতি এনেদৰে নকৰিবি আমাৰ সমাজ ব্যৱস্থাত ভিন্নজনে ভিন্নভাগে আমাক নাপায় নকৰিবি নুচুবি এনেকুৱা বিধানবোৰ দিয়ে কিন্তু ভাগৱত এখন খোলা কিতাপ ভাগৱতে আমাক সুন্দৰভাৱে গোটেই কথাবোৰ কৈছে কোনবোৰ কৰিব লাগে কোনবোৰ কৰিব নালাগে কোনবোৰ খাব লাগে কোনবোৰ খাব নালাগে কোনবোৰ শুনিব লাগে কোনবোৰ শুনিব নালাগে আমি এতিয়া যিখিনি নালাগে বুলি কৈছে ভাগৱতে সেইখিনি কৰোঁ আৰু যিখিনি কৰিবলৈ কৈছে সেইখিনি নকৰোঁ সেইকাৰণে ভাগৱত কথা শ্ৰৱণৰ যোগেদি আমাৰ যেনেদৰে কৃপা হ'ব লাগে আমাৰ যেনেদৰে কল্যাণ সাধন হ'ব লাগে আমাৰ সমাজৰ যেনেকৈ উত্তৰণ হ'ব লাগে এইখিনিৰ পৰা আমাৰ সমাজ বঞ্চিত হৈছে আমাৰ জীৱনৰ উত্তৰণ আমাৰ স্তব্ধ হৈ গৈছে আমাৰ সঠিক ৰাস্তাৰ পৰা আমি বিপদগামী হৈছোঁ ইয়াত নেপায় বুলি কোনো কথাই উল্লেখ কৰা নাই যে কেৱল মাত্ৰ ভাল কথা ক'বা ভাল কথা শুনিবা ভাল বস্তু খাবা ভাল চাবা সব ভাল ভাগৱতত গোটেই ভাল কথাখিনি আছে তাৰ পৰা আমি ল'ব লাগে ভাগৱতৰ কথাৰ মাজলৈ আহি আমি যদি বেয়া কথাখিনিকে লৈ থাকোঁ কেনেকৈ জীৱনৰ উত্তৰণ ঘটিব যিকেইটা কথা ইয়াত নেপায় বুলি দিছে নেপায় বোলা কথা কেইটামান মাত্ৰ আছে সেইকেইটা আমি কেতিয়াও কৰিবলৈ যত্ন কৰিব নালাগে সেইকেইটা দেহেৰেও যত্ন কৰিব নালাগে বাক্যৰেও কৰিবলৈ যত্ন কৰিব নালাগে আৰু মনেৰেও কৰিবলৈ যত্ন কৰিব নালাগে যদি সেইকেইটা আমি নাপায় বোলা কথাকেইটা নকৰিবা বুলি কোৱা কথাকেইটা যদি দেহেৰে বাক্যৰে মনেৰে কৰোঁ তেতিয়াহ'লে আমাৰ যি আমি শৰণৰ কথা অলপ আগতে পাতি গ'লোঁ সেই শৰণ কেতিয়াও আমাৰ শুদ্ধ শৰণ নহ'ব আমাৰ শৰণ শুদ্ধ কৰি ৰাখিবৰ কাৰণে যিকেইটা নেপায় বুলি কৈছে সেইকেইটা কৰিব নালাগে এতিয়া নাপায় কোনকেইটা নাপায়কেইটা আমি প্ৰথম জানি ল'লে হ'ল প্ৰথম কথাটো যে দেহেৰে এই দেহটোৱে দেহৰ অংগ পতংগই আমি কাৰো কেতিয়াও অপকাৰ সাধন কৰিব নালাগে এইটো প্ৰথম নেপায় কাৰোবাৰ কাৰণে হাতৰ চৰটো আগবাঢ়ি যাব নালাগে হাতৰ ঘোচাটো আগবাঢ়ি যাব নালাগে ভৰিটো আগবাঢ়ি যাব নালাগে বিশেষকৈ আমাৰ যুৱ বন্ধুসকলে সদায় ৰাতিপুৱা ভগৱন্তক অকণমান সময় ভাবিব বিছনাতে সাৰ পায় যেতিয়া আপুনি মই সাৰ পালোঁ বিছনাত
নিদ্ৰা দেৱীৰ কোলাৰ পৰা যেতিয়া আমি চৈতন্য শক্তি লাভ কৰিলোঁ, সাৰ পাই ভগৱন্তক পোনে পোনে এটা দুই হাত কৰজোৰ কৰি ধন্যবাদ দিয়ক যে প্ৰভু তোমাক কোটি কোটি ধন্যবাদ এই কাৰণেই আজি পবিত্ৰ এটা দিন তুমি মোক উপহাৰ দিলা। কাৰণ মানুহ শুই থাকিলে টোপনি গ'লে বিচনাতে মৰা হৈ যায়, সাৰ নাপায়, কিছুমান মানুহ গুচি যায়গৈ পাৱলে, হয় নহয়? আজি দিনটোৰ 1 মিনিটত পৃথিৱীত কিমান মানুহৰ মৃত্যু হৈছে, 1 মিনিটত কিমান মানুহৰ মৃত্যু হয় পৃথিৱীত, মিনিটটো বাদ দিয়ক, ছেকেণ্ডত। সেইখন লিষ্টত যে প্ৰভু তুমি মোৰ নামটো অন্তৰ্ভুক্ত আজি নকৰিলা, তাৰ কাৰণে তোমাক মই জয় জয় ধন্যবাদ দিছোঁ। প্ৰথম সাৰ পায় চৈতন্য শক্তিটো যেতিয়া ভগৱন্তই আমাক ঘূৰাই দিলে, প্ৰথম ধন্যবাদটো তাত দিয়ক। আৰু ধন্যবাদ দিয়ে ভগৱন্তক খাটক যে প্ৰভু আজি দেহ, বাক্য আৰু মনেৰে মই যাতে কাৰো কেতিয়াও অপকাৰ সাধন কৰিব লগা নহয়। দিনটো 24 ঘণ্টাৰ ভিতৰত কাৰো যাতে মোৰ দেহেৰে, বাক্যৰে, মনেৰে মই অপকাৰ সাধন কৰিব লগা নহয়, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। মই দুহাত কৰজোৰ কৰি তোমাৰ চৰণত ভক্তিপূৰ্ণ সেৱাভাগ নিবেদন কৰিছোঁ। এইটো হ'ল প্ৰথম খাটনি ভগৱন্তক। সাৰ পাই সেই খাটনিটো কৰাৰ পিছত তাত কিছুমান আপুনি প্ৰাণায়াম আছে, সেই প্ৰাণায়ামখিনি কৰিব। তাৰপিছত পুৰুষসকলে সোঁ ভৰিটো মাটিত দি সোঁ ভৰিটো মাটিত দিব, আইসকলে বাওঁ ভৰিটো দি বসুমতী সেৱা এটা জনাই নিত্য কৰ্মত আপোনাৰ আগবাঢ়ি আহিব। এইটো হ'ল প্ৰথম ঈশ্বৰ উপাসনা। এইটো হ'ল দুগ্ধ স্নান, ভগৱন্তক বিচনাতে কৰা স্নান। নাম বস্ত্ৰ ভগৱন্তক তাতে আপোনাৰ হবে আমি ঈশ্বৰক খাটিব পাৰোঁ। কায় বাক্য মন যে ভগৱন্তক অৰ্পণা কৰা কৈছিলোঁ, তাতে আমি অৰ্পণ কৰিব। তাৰ পৰা নিত্য কৰ্ম আপুনি আৰম্ভ কৰি দিয়ক। আপোনাৰ যি যি কাৰ্য আছে কৰিব লগা, দৈনন্দিন ৰুটিনৰ মতে আপুনি কামখিনি আৰম্ভ কৰক। খালি নিজক ভগৱন্তত প্ৰথমতে অৰ্পণা কৰি লওক। তাৰ পৰা চাব দিনটো আপোনাৰ ভালেই পাৰ হৈ গৈছে, বেয়াৰ ফালে আপোনাৰ যাব লগা নহয় আৰু ঈশ্বৰে আপোনাক নিনিয়ে। এইখিনি হ'ল আমাৰ প্ৰথম কৰিব লগা কাম। আৰু বিশেষকৈ যুৱ বন্ধুসকলে কৰিব লগা কাম যে শুই উঠি বিচনাৰ পৰা নামিয়েই নিজৰ যদি পিতৃ মাতৃ আছে, পিতৃ মাতৃৰ চৰণত গৈ ভক্তিপূৰ্ণ সেৱাভাগ নিবেদন কৰিব লাগে। পিতৃ মাতৃয়ে হ'ল আমাৰ যুৱ বন্ধুসকলৰ আদ্য গুৰু। সেইকাৰণে যাৰ পিতৃ মাতৃয়ে ধৰাধামত আছে তেওঁলোকক এটা ধন্যবাদ দিব লাগে। নেদেখাজনক প্ৰথম স্মৰণ কৰি দেখা পিতৃ মাতৃ ভগৱন্তক এবাৰ সেৱা জনাব লাগে। জীৱিত কালত পিতৃক মাতৃক ভাবিবা নাৰায়ণ বুলি, এ দেহাতে জিলে পিতৃক মাতৃক ভজিবা মুকুন্দ বুলি। জীয়াই থাকোঁতেই পিতৃ মাতৃক সাক্ষাৎ নাৰায়ণ সেন জ্ঞান কৰিবলৈ কৈছে, ঈশ্বৰ বুলি ভাবি। কাৰণ সেই পিতৃ মাতৃৰ মহান আহ্বানতহে আমি 84 লক্ষ জনী বাগৰি বাগৰি আহি এই শ্ৰেষ্ঠতম তনুধাৰী মানৱ শৰীৰটো লাভ কৰিলোঁ। তেওঁলোকে যদি আহ্বান কৰি আমাক সংসাৰলৈ নানিলেহেঁতেন, হয়তো আমি কীট পতংগ অন্য কিবা এটা জনী ধৰি নৰকত থাকিব লগা হ'লহেঁতেন। সেই নিৰ্দিষ্ট ক্ষণত সেই পিতৃ মাতৃৰ কৃপাৰ পৰশত আমি মনুষ্য জন্ম লাভ কৰিলোঁ। সেইকাৰণে আদ্যগুৰু পিতৃ মাতৃ নৰ সমস্তৰ, তাক নুপুজিলে হয় বিঘিনি ব্যস্তৰ। আমি যে কথাকেইটা যুৱ বন্ধু আই মাতৃসকলক ক'ম বুলি কৈছিলোঁ, মূল কথাকেইটা কৈ আমিও আমাৰ অনুষ্ঠান সামৰণি মাৰি আমি যাবগৈ লাগিব। আটাইতকৈ জীৱনৰ মূল্যৱান কথা হ'ল সেইকেইটা, যিকেইটা কথা আপুনি সোঁহাতে এটা ধনৰ টোপোলা, বাওঁহাতে এটা ধনৰ টোপোলা লৈ বজাৰত বা দোকানত কিনিবলৈ বিচাৰি ফুৰিলে তাক নাপাব। ই কেৱল মাত্ৰ প্ৰসৱ হয় সাধুৰ সংগত। প্ৰসৱ হয় মানে জন্ম হয়,
এই কথাবোৰ সাধু সন্ত মহন্তৰ সংগতহে প্ৰসৱ হয়। অতি জীৱনৰ মূল্যৱান কথা। যি পুত্ৰ কন্যাক 9 মাহ 10 দিন গৰ্ভত ৰাখি যি পিতৃ মাতৃয়ে প্ৰকৃত মানুহ কৰি জন্ম দিলে সংসাৰলৈ, আৰু জীৱনৰ প্ৰকৃত লক্ষ্যত উপনীত হোৱাৰ পথ প্ৰশস্ত কৰি দিলে, নিজে নাখায় খুৱাই ৰাতি টোপনি ক্ষতি কৰি, নহয়নে বাৰু? জীৱনৰ সৰ্বস্ব ত্যাগ কৰি সতি সন্তানৰ কাৰণে পিতৃ মাতৃয়ে যি ত্যাগ কৰিলে, সেই ত্যাগৰ মূল্য আমি জীৱিত কালতেই পিতৃ মাতৃকে দিব লাগিব। ঢেৰ সময় নহয়। তেওঁলোকে 9 মাহ 10 দিন আমাক ৰাখিলে, আমিও খুব বেছি 1 বছৰ 2 বছৰ তেওঁলোকৰ বৃদ্ধ বয়সত লালন পালন কৰিব লাগিব। এই 1 বছৰ 2 বছৰ বৃদ্ধ বয়সত লালন পালন কৰিবলৈ পাই যদি বৃদ্ধাশ্ৰমত থৈ আহোঁ, তাতোতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। ইচ্ছা কৰা হ'লে সেই পিতৃ মাতৃয়ে পুত্ৰ কন্যাক সৰুতেই মাৰি পেলাব পাৰিলেহেঁতেন। গতিকে জীৱনত খুব সাৱধান। আপুনি যদি আজি নিজ পিতৃ মাতৃক তেনেকৈ অৱহেলা কৰিছে, কালিলৈ আপোনাৰ সন্তানেও আপোনাক কৰিব তুলুঠা ইটো কাণ আৰু সিটো কাণ। সময়ৰ যিটো শক্তি, সময়ৰ যিটো ব্যৱস্থা, তাক কিন্তু সহ্য কৰিবলৈ দিগদাৰ। সেইকাৰণে সময়ৰ আমি আপুনি মই সৎভাৱে ব্যৱহাৰ কৰিব লাগিব। সময়ৰ আহ্বানক আমি স্বীকাৰ কৰিব লাগিব। গতিকে পিতৃ মাতৃয়ে অতি কষ্টেৰে আমাক প্ৰকৃত মানুহ হোৱাৰ দিশে, আমাক মানুহ কৰাৰ উদ্দেশ্যে যিমান ত্যাগ কৰিলে, আমি 1 বা 2 বছৰ সেই পিতৃ মাতৃকো মৃত্যুৰ মুহূৰ্তত সময়লৈকে যাতে আমি তেনেদৰে শ্ৰদ্ধা ভক্তি মৰমৰ মাজেৰে তেওঁলোকৰ অন্তিম যাত্ৰাটো ঠিক কৰি দিব পাৰোঁ, তাৰ কাৰণে কিন্তু প্ৰত্যেকে প্ৰযত্ন কৰিব লাগিব। এইটো হ'ল আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। সি হ'ল আদ্য গুৰু। দ্বিতীয় গুৰু হ'ল শিক্ষাগুৰু। শিক্ষাগুৰুৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সৰ্বক্ষণে অটুট থাকিব লাগিব। যি গুৰুৱে আমাক প্ৰকৃত মানুহ হোৱাৰ শিক্ষা দিলে। প্ৰথম গুৰু পিতৃ মাতৃ। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তিটো থাকিব লাগিবই সৰ্বক্ষণে নিৰন্তৰে, জনাৰ পৰা মৃত্যু মুহূৰ্তলৈকে। পিতৃ মাতৃ বয়সৰো সমস্তজনৰ প্ৰতি সেই শ্ৰদ্ধা ভক্তিটো যিসকল যুৱক যুৱতীৰ ছাত্ৰ ছাত্ৰী থাকি গ'ল, তেওঁলোকৰ জীৱন কেতিয়াও উশৃংখল বিশৃংখল হ'ব নোৱাৰে। তেওঁলোকে কেতিয়াও বেয়া বস্তুৰ কাষলৈ যাব নোৱাৰে, বেয়া খাদ্য খাব নোৱাৰে, বেয়া চাব নোৱাৰে, বেয়া কৰ্ম কৰিব নোৱাৰে। দ্বিতীয় গুৰু হ'ল শিক্ষাগুৰু। সেই গুৰুৰ প্ৰতি সদা সৰ্বদা শ্ৰদ্ধাশীল হ'ব লাগিব। তৃতীয় গুৰু হ'ল দীক্ষাগুৰু। যি গুৰুৰ যোগেদি জীৱ শিৱ হোৱা, নৰে ঈশ্বৰত্ব লাভ কৰা, আধ্যাত্মিক জ্ঞানেৰে উদ্বুদ্ধ হৈ প্ৰকৃত মানুহ হোৱাৰ যি শিক্ষা আমি লাভ কৰিলোঁ, সেই গুৰুসকল হ'ল দীক্ষাগুৰু। যি গুৰুৱে আমাক এই ধৰ্মৰ পৰম তত্ত্ব জ্ঞানখিনি প্ৰদান কৰিলে, ভক্তিৰ পৰম ৰহস্য জ্ঞান আমাক যি প্ৰদান কৰিলে, সেই গুৰু হ'ল দীক্ষাগুৰু, তৃতীয় গুৰু। চতুৰ্থ গুৰু হ'ল পৰম গুৰু। পৰম গুৰু বুলি আমাক পৰিচয় দি থৈছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। পিতৃ মাতৃ আদ্য গুৰু, দ্বিতীয় দীক্ষাগুৰু, তৃতীয় শিক্ষাগুৰু, তৃতীয় হ'ল দীক্ষাগুৰু, চতুৰ্থ হ'ল পৰম গুৰু, আৰু একেবাৰে অন্তিম গুৰু হ'ল নিজ গুৰু। এতিয়া পৰম গুৰুৰ যোগেদি শ্ৰীমন্ত শংকৰ গুৰু গুৰু পৰম গুৰু। পৰম গুৰুৱে আমাক 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ মথি কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতৰ যোগেদি জীৱনৰ ইপ্সিত ফল পোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো আমাক দিলে। সেই ৰাস্তাই যাওঁতে
গৈ থাকোঁতে আমি কি পালোগৈ নিজ গুৰু পৰিচয় পালোঁ নিজ গুৰু কোন মনুষ্যৰ নিজ গুৰু পিতৃ কৃষ্ণ সেই কৃষ্ণ ক'ত আছে আত্মাৰূপে হৃদয়ত আছে সেই নিজ গুৰু যেতিয়া দৰ্শন হ'ল সেই জীৱই এই সংসাৰৰ হাত এৰি পৰম ধামলৈ গতি কৰিলে এইটোকে কৈছে মুক্তি গতিকে আমি গুৰু পৰম্পৰাৰ মাজেদি আমাৰ জীৱনটো আগবঢ়াই লৈ যাব লাগিব গতিকে গুৰু পৰম্পৰাৰ ব্যতিৰেকে আমাৰ জীৱন কেতিয়াও শৃংখলিত পৰিহেলিত নহয় এতিয়া পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ বুঢ়াৰপুৰ মাধৱদেৱে কলিৰ মলমতি লোকসকল তৰিব পৰা সমস্ত ব্যৱস্থাখিনি আমাক দি থৈ গ'ল কি আছিল আদি সত্য যুগে শুদ্ধ ধৰ্ম আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰি নাম দেৱহৱে গুপ্ত কৰিয়া কৰি কপট হেন হৰি নাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা শ্ৰীমন্ত সংগৰে ভাঙিলা সবাৰ ৰূপত শ্ৰীমন্ত শংকৰ আমাৰ গুৰুৰো গুৰু পৰম গুৰু যিজনে গুৰুৱে অসমীয়া জাতিক সমস্ত দি থৈ গ'লে একো দিবলৈ বাকী নাইকিয়াকৈ দিলে সেইজন আমাৰ গুৰুৰো গুৰু পৰম গুৰু কিন্তু অতি পৰিতাপৰ কথা যে সেই গুৰুজনকে আমি স্বীকাৰ কৰিবলৈ বহুতে অদ্যপি টান পাওঁ বহুৱে গুৰুজনক স্বীকাৰ কৰিবলৈ টান পায় শ্ৰীমন্ত শংকৰ হৰি ভকতৰক জানা যেন কল্পতৰু তাহান্ত মিনাই নাই নাই আমাৰ পৰম গুৰু এই কথাটো কিন্তু মানি ল'বলৈ টান পায় এইটো আমাৰ অসমীয়া জাতিৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা আৰু যেতিয়ালৈকে সেই পৰম গুৰুক আমি জনসভাত দাঙি ধৰিব নোৱাৰিম পৰম গুৰুৱে দিয়া পথেৰে আমি যেতিয়ালৈকে যাব নোৱাৰিম তেতিয়ালৈকে আমি নিজ গুৰু পৰিচয় লাভ নাপাম এতিয়া নিজ গুৰু কোন অৰ্জুনক গীতাৰ অষ্টাদশ অধ্যায় শেষৰ পদত ভগৱান কৃষ্ণই কৈছে অষ্টাদশ অধ্যায় শেষৰ পদত প্ৰিয় সখা অৰ্জুনক ভগৱান কৃষ্ণই কৈছে স্বধৰ্মকো তেজি ভজে কৃষ্ণক সম্প্ৰতি যেবে প্ৰেমপূৰ্ণ নভৈল ভকতি ভৈলভস্ত যদি বা অল্পতো গ'লে প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ এই কথাখিনি আমি উঠনি দিনৰ ভাগত আপোনালোকৰ আগত বিস্তৃতভাৱে আলোচনা কৰিছোঁ আৰু একাদশ স্কন্ধ পঞ্চ অধ্যায়ত নিমি ৰজাৰ আগত সমসিদ্ধই নিজ গুৰু পৰিচয় প্ৰদান কৰিছে হয় একাদশ স্কন্ধে আৰু পঞ্চ অধ্যায়ত সমসিদ্ধৰ বাক্য নিমিৰ আগত ভুলন্ত ব্ৰাহ্মণ বৈশ্য শূদ্ৰ ক্ষত্ৰিয়ৰ সবাৰো কৃষ্ণে খে পিতৃ কৃষ্ণে খে ঈশ্বৰ হেনয় কৃষ্ণক নাজানিয়া নভজয় ধৰ্ম ভ্ৰষ্ট হৈয়া ঘূৰ নৰকে পৰয় জানিয়া কৃষ্ণক যিটো নকৰে ভকতি গুৰু পিতৃ দুহ পাপে যাইবে অধুগতি সিদ্ধান্ত দিলে এইখন ভাগৱতৰ
একাদশ স্কন্ধত নেমি নৱসিদ্ধ সংবাদত সমসিদ্ধই নেমি ৰজাৰ আগত কৈছে, সবাৰো কৃষ্ণকে পিতৃ কৃষ্ণকে ঈশ্বৰ। আমি এক পুৰুষ দুই পুৰুষকে যদি গৈ 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 চাওঁগে, আমাৰ নপুৰুষলৈকে কৰ্ম কৰা এটা প্ৰবাদ আছেই। তাৰো ওপৰলৈ গৈ 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 যদি আমি চাওঁগে পৰম পুৰুষ ভগৱন্ততে আমি পামগে। সেইকাৰণে কৈছে সবাৰো কৃষ্ণকে পিতৃ কৃষ্ণকে ঈশ্বৰ। সেইজনে হ'ল আমাৰ নিজ গুৰু। আমাৰ তৰণৰ মূল উপায় হ'ল শৰণ। ক'ত? কৃষ্ণৰ চৰণত। বেলেগে আমাক তৰাব নোৱাৰে। জন্মদাতা পিতৃও আমাক তৰাই নিব নোৱাৰে, মাতৃও তৰাব নোৱাৰে। নিজক নিজে তৰাব লাগিব। সেইকাৰণে গুৰু পৰম্পৰাই গৈ ভক্তিযুক্তভাৱে জীৱনটো প্ৰতিপল অনুপল আগবঢ়াই শেষান্তৰ যেতিয়া আমি নিজ গুৰু পৰিচয় পাম, নিজ গুৰু হ'ল পিতৃ কৃষ্ণ। একাদশ স্কন্ধ ৫ অধ্যায়ত সমসিদ্ধ নেমি ৰজাৰ আগত কৈছে, বুলন্ত ব্ৰাহ্মণ, বৈশ্য, শূদ্ৰ আৰু ক্ষত্ৰিয় জাত হ'ল ৪টা। ব্ৰাহ্মণ, বৈশ্য, শূদ্ৰ, ক্ষত্ৰিয়। আৰু এই জাতকেইটা কৰ্মৰ যোগেদিহে পৰিচয় আছে, বেলেগকৈ নাই। আপুনি যি যি কৰ্ম কৰিব, কৰ্মৰ যোগেদিহে আমাৰ গাত সেই গুণকেইটাৰ প্ৰকাশ ঘটে। সেইগতিকে আপুনিও ব্ৰাহ্মণ হ'ব পাৰে, আপুনিও বৈশ্য হ'ব পাৰে, আপুনিও শূদ্ৰ হ'ব পাৰে, আপুনিও ক্ষত্ৰিয় হ'ব পাৰে। কৰ্মৰ যোগেদিহে তাৰ পৰিচয় হয়। শাস্ত্ৰই কৰ্ম পৰিচয় আমাক দিছে। অন্যভাগে জাতৰ পৰিচয় যোগেদি সেই গুণকেইটা আমাক স্বীকৃতি দিয়া নাই। এতিয়া ব্ৰাহ্মণ, বৈশ্য, শূদ্ৰ, ক্ষত্ৰিয় সবাৰো কৃষ্ণকে পিতৃ কৃষ্ণকে ঈশ্বৰ। এই ৪মুঠি জীৱৰ সকলোৰে পিতৃ হ'ল কৃষ্ণ, দৈৱকী নন্দন। হেনয় কৃষ্ণক নাজানিয়া নভজ। সেইজন কৃষ্ণক যদি নাজানি নভজো, মনত ৰাখিব, হেনয় কৃষ্ণক নাজানিয়া নভজয় ধৰ্মভ্ৰষ্ট হৈয়া ঘূৰ নৰকে পৰয়। যদি সেইজন কৃষ্ণক আমি নাজানি নভজো, তেতিয়াহ'লে ধৰ্মভ্ৰষ্ট হৈ আমি নৰকলৈ যাম। ধৰ্মভ্ৰষ্ট হৈয়া ঘূৰ নৰকে পৰয়। ৮৪খন নৰকৰ বৰ্ণনা দিছে ভাগৱত অজামিল উপাখ্যানত। তাৰ ভিতৰত ঘূৰ নামৰ নৰকখনলৈ আমি যাবগৈ লাগিব যদি ঈশ্বৰ কৃষ্ণক নাজানি নভজো। আকৌ কিন্তু আমি শ্ৰেষ্ঠতম তনু সত্য ভাগ্য বলে লাভ কৰিব পাৰোঁ। কিন্তু জানি যদি কেনেবাকৈ নভজো, নাজানি নভজিলে আমাৰ দুখ কষ্ট কিছু হ'ব, আমি নৰক যাতনা ভোগ কৰিম। কিন্তু জনাৰ পিছতো যদি আমি ঈশ্বৰ কৃষ্ণক কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে সত্যে সৈতে তেওঁৰ চৰণত আশ্ৰিত হৈ ভজনা নকৰোঁ, তেতিয়াহ'লে আমাৰ আৰু কল্যাণ নহ'ব। এই জন্ম নালাগে, অনন্ত জন্ম পালেও আমাৰ কল্যাণ সাধন নহ'ব। সেইকাৰণে শাস্ত্ৰই আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে যে জানিয়া কৃষ্ণক যিটো নকৰে ভকতি। জনাৰ পিছত দেই মনত ৰাখিব, গুৰু প্ৰীতি দুখ পাপে যাইবে ধুগতি। প্ৰথম দুখটো হ'ব গুৰুৰ দুখ। আমি যে গুৰু পৰম্পৰাৰ কথা পাতি আহিলোঁ, কোনো গুৰুৰ যোগেদি আমাৰ কৃপা লাভ নহ'ব। আদ্য গুৰু কৃপাও কৃপাৰো আমাৰ সঠিক নহ'ল, শিক্ষাগুৰু কৃপাৰ পৰশতো আমাৰ জীৱন সঠিক নহয়, দীক্ষাগুৰু কৃপাৰ বলেও আমাৰ জীৱন সঠিক নহয়, আৰু পৰম গুৰু কৃপাৰ বৰশতো আমাৰ জীৱন সঠিক নহয়। জনাৰ পিছত যেতিয়া আমি সেই ৰাস্তাই যাবৰ কাৰণে যত্ন নকৰোঁ, যত্নটো নিজৰ, যত্ন নিজে কৰিবই লাগিব। যেনে জানিয়া কৃষ্ণক যিটো নকৰে ভকতি, প্ৰথম দুটো হ'ল গুৰুৰ দুখ। দ্বিতীয় দুটো হ'ল পিতৃ দুখ। গুৰু পিতৃ দুখ পাপে যাইবে অধোগতি। অধোগতি জীৱৰ কেতিয়াও উদ্ধগামী হ'ব নোৱাৰে। সেইকাৰণে আমাক খুব সুন্দৰভাৱে ইয়াত পৰামৰ্শ দিছে
যে শুনা সামাজিক কৃষ্ণৰ চৰিত্ৰ অমৃত ইখে প্ৰধান ধন জনযত পুত্ৰ পৰিবাৰ ইখব বিষ সমান ধন জন পুত্ৰ ভাজ্য ঐশ্বৰ্য বিভূতি এইবিলাক বিষয়ৰ বিষ বুলি কৈছে যদি আৰম্ভণি সঠিক হৈছে বিষয় ভোগটো যদি আমাৰ সঠিক হৈছে ধন জন পুত্ৰ ভাজ্য সমন্বিতে যদি আমি ঈশ্বৰমুখী হৈ আমাৰ ঘৰখন গৃহখন আমি আগবঢ়াব পাৰিছো তেতিয়াহ'লে তাৰ পৰা আমি সুফল নিশ্চয়কৈ লাভ কৰিম যদি তেনেকুৱা হোৱা নাই কেৱল মাত্ৰ ভগৱান আৰু বস্তুবাদত আসক্ত হৈ আমি বিষয় পালনত লাগি আছো তেতিয়াহ'লে এই পুত্ৰ ভাজ্য ঐশ্বৰ্য বিভূতি যিবিলাক সম্পদ আমি আহৰণ কৰিছো এইবিলাকে কিন্তু আমাৰ জীৱন উদ্ধগামী কৰাৰ বিপৰীতে অধোগামী কৰিব এইটো ভাগৱতৰ মত আৰু এইবিলাক খনেকৰ কাৰণে আছে খনেকতে নাইকিয়া হৈ যায় এই কৈছে এটিকখনে আছে এটিকখনে নাই তাতেক নাতেক মায়া পদ্মপত্ৰ জল জীৱন চঞ্চল অথিৰ মনুষ্য কায়া খনেকতে আমি সেইখিনি দেখিলে সুখ পাওঁ আমাৰ যদি কিবা এটা নাইকিয়া হয় আমি দুখ পাওঁ পদ্মপত্ৰ মানে পদুমৰ পাতত যেনেকৈ পানী পৰিলে বেছি সময় নাথাকে বাগৰি যায় বা পানী এটাকে তিয়াব নোৱাৰে আমাৰ জীৱনটোৰ ঐশ্বৰ্য বিভূতি এইবিলাকে যিবিলাকৰ পাছত হাজনৰ পাছত নিজক ধাৱমান কৰি আছো এইবিলাকে কিন্তু আমাক তৰাব নোৱাৰে বুলি ক'লে আচল তৰুৱা বস্তুটো আমাক দিছে যেতিয়া আমাক কালে ধৰিব তেতিয়া ধন টকা পইচা ঐশ্বৰ্য বিভূতি পুত্ৰ ভাইজাই কোনেও কিন্তু আমাক ৰাখিব নোৱাৰে এই কাল মায়াৰ অধিকাৰী মহাহৰি কৃষ্ণ সেই কৃষ্ণকে আমি বিপদ কালত সাৰথি কৰি ল'ব লাগিব সেই কৃষ্ণক বিপদ কালত সাৰথি কৰি ল'বলৈ হ'লে তাৰ আগতেই কৃষ্ণৰ লগত আমি সংপৃক্ত হ'ব লাগিব সিদ্ধান্ত দিছে কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱতান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুকে সমস্ত জগতৰ সাৰ এতিয়া মহাহৰি বিষ্ণুৱে হ'ল সমস্ত জগতৰ সাৰ এই কথাবোৰ আমি প্ৰত্যেকে কম বেছি পৰিমাণে জানো ঈশ্বৰৰ সত্য ঈশ্বৰৰ বাদে নাই আমি সকলোৱে ঈশ্বৰক ভজিছো বুলি ভাবিছো কিন্তু ঈশ্বৰ আমাৰ প্ৰতি সুপ্ৰসন্ন হোৱা নাই কিয় এইটো এটা বৰ ডাঙৰ প্ৰশ্ন আজি তাৰিখত আমাৰ সেই দেউতাই অলপ আগতে কৈ থৈ গ'ল যে আমি সকলো কথা জানো কিন্তু বিশ্বাস কৰি ল'ব নোৱাৰো বিশ্বাসে মিলয় কৰি তৰ্কে বহুদূৰ গতিকে সুদৃঢ় বিশ্বাস আমাক লাগিব আমাক সিদ্ধান্ত দিছে যে কৃষ্ণ হেন দেৱ আউৰ নপাই বাহা উপকাৰী কৃপাময় নাম মাত্ৰ লৈলে এতেকে কৰন্ত সমস্তে পাত ক্ষয় যে আমাৰ দেহটো হ'ল কলিৰ পাপেৰে মৰ্জিত এটা দেহ ভগৱান কৃষ্ণ ধৰাধাম ত্যাগ কৰাৰ পিছত উদ্ধৱ মহামহন্তক কৈ গৈছিল যে মই যোৱাৰ লগে লগে কলিৰ আবিৰ্ভাৱ হ'ব কলিয়ে সমস্ত লোককে পেৰিব কোনো লোক এই মৰ্ত্যত শুদ্ধভাৱে থাকি নাযাব কলিৰ প্ৰভাৱত সকলো পৰিব মই গ'লে লোকত মিলিবে বিমংগল পিৰিবে দুৰ্জনকলি গুচিবে আচাৰ শুইবে অধৰ্মতৰ অতি যতক প্ৰজাৰ যে সমস্ত প্ৰজাৰ অমংগল সাধন হ'ব আৰু কলিয়ে গ্ৰাস কৰিব লোকসকল মলমতি হ'ব এই বুলি উদ্ধৱৰ আগত ভগৱান কৃষ্ণই কৈছিল আৰু ভগৱান কৃষ্ণই সংসাৰ ত্যাগ কৰি যোৱাৰ পৰা যিমান আছে এই কলিযুগৰ লোকসকল আমি প্ৰত্যেকেই মলমতি আমাৰ খোজে প্ৰতি অপৰাধ হয় কৰ্মৰ বিপাক ঘটি আমি সঠিক লক্ষ্যৰ পৰা বহু সময়ত বিচলিত হৈ যাওঁ গতিকে এই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি সেই নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰ কাল মায়াদিৰ অধিকাৰী মহাহৰি কৃষ্ণৰ চৰণত
আমি অলপ আগতে আলোচনা কৰা কাৰাবাক্য মন সমৰ্পণ কৰি দিব লাগিব। আমাৰ ধেৰ কৰণীয় নাই, এইকেইটা কৰিলে হ'ল। কৈছে কি ভুকুটি মুকুটি পদকো সাধন্ত শ্ৰৱণ যশ কীৰ্তনে সেনয় বান্ধৱ দেৱক নভজে কোননো অধমজনে। সেইজন কৃষ্ণক চৰণত কায়বাক্য মনে সুদৃঢ় বিশ্বাসে যেতিয়া আমি ভজনা কৰিম, আমাৰ যিমানবিলাক আছে নীলগৰ ঢৌ পূজা সকলোবিলাক ভগৱন্তই নীলগতে মাৰ নিয়াম সুমংগল সুবাস দি আমাৰ জীৱন শৃংখলিত পৰিশীলিত ৰূপত আগবঢ়াই লৈ যাব। খালি আমি এটা কাম কৰিব লাগিব যে শুই উঠিয়েই ভগৱন্তক কায়বাক্য মনে সদায় ভজনা কৰা। সেইকাৰণে নিত্য শৰণ। শৰণ আজি 20 বছৰ আগত লৈ থৈ দিলে সেইটো শৰণ বুলি কোৱা নাই। সেই লৈ অহা শৰণ সদায় যি ভগৱন্তৰ চৰণত সমৰ্পণ কৰিছে, সমৰ্পিত মনোভাৱেৰে ভক্তিৰে সৈতে জীৱন উদ্বেলিত কৰাৰ ব্যৱস্থাৰে যাৰ জীৱন সদায় আগবঢ়াই নিছে, এইসকলক ভগৱন্তই চতুৰ্ভুজ ৰূপে সাবুতি ল'ব। ভগৱন্তই কৈছে মোক দ্বিভুজ দিয়া, মই তোমালোকক চতুৰ্ভুজেৰে কৃপা কৰিম। উদ্ধৱ মহামহন্তক বৰ সুন্দৰভাৱে কৈছে যে সেইজন মোৰ প্ৰিয় ভক্ত, সেই উদ্ধৱ, সেইজনৰ আৰু মোৰ মাজত এৰা এৰি নাই। তুমি তেনে এজন ভক্ত হোৱা মোৰ সৰ্বক্ষণ। মন মনা ভৱ মদ ভক্ত অৰ্জুনক কৈছে মৰ্যাজি মাং নমস্কাৰ বাবে বৈশ্যশ্ৰী সত্যং তে প্ৰতিজনে প্ৰয়োহসীমে। যে মোকেই ভজা, মোকেই পূজা, মোকেই কৰা নমস্কাৰ, সত্য কৰি কৈছোঁ, প্ৰতিজানে নিষ্ঠকৈ জানিবা, খাটাংকৈ জানিবা, মই তোমাক উদ্ধাৰ কৰিম। কাৰণ আমাৰ জন্মই হৈছে মৃত্যুৰ কাৰণে, নহয়নে বাৰু? আমাক কৈছে আমাৰ জন্ম হোৱাৰ লগে লগে মৃত্যুটোৰ লগত আহিছে, খালি মাজত 100টা বছৰ দিছে। এবছৰ 365 দিনকে 100 বছৰ দিছে মানৱ শৰীৰৰ। 100 বছৰ আধাটো গৈছে শুই থাকোঁতে, নাই যোৱা জানো? 50 বছৰ থাকিল। 50 বছৰ 20 বছৰ গ'ল খেলা ধূলা কৰোঁতে, ধন উপাৰ্জন কৰোঁতে। বাল্যকালত গ'ল 10 বছৰ, আৰু 20 বছৰ থাকিলে বৃদ্ধকালত। ঈশ্বৰ সেৱা, ঈশ্বৰ সাধনা কৰাৰ সময় আমাৰ নাহিল। সেইকাৰণে প্ৰহ্লাদ আৰু ধ্ৰুৱই দিয়া উপদেশ অনুসাৰে কুমাৰৰ কালৰ পৰা যেতিয়া আমি ভাগৱত ধৰ্ম গ্ৰহণ কৰিম, সকলো কৰ্ম কৰোঁতে ঈশ্বৰক অৰ্পণা কৰি, খাওঁতে ঈশ্বৰক অৰ্পণা কৰি, সকলো সময়তে যেতিয়া লগত ঈশ্বৰক লৈ আমি কৰ্মখিনি কৰিম, আমাৰ জীৱন শৃংখলিত ঈশ্বৰে কৰি লৈ যাব। ইয়াত খুব সুন্দৰভাৱে কৈছে ভুকুটি মুকুটি পদকো সাধন্ত শ্ৰৱণ যশ কীৰ্তনে। কাৰ? ভগৱান কৃষ্ণ। সেইকাৰণে আমি সৰ্বক্ষণে ভগৱন্তক লগত লৈহে সকলো কৰ্ম কৰিব লাগে। আৰু আমাক সিদ্ধান্ত দিলে প্ৰভু সমস্ত আই সমস্ত যুৱ বন্ধুসকল, বৰ সুন্দৰ এটা ইয়াত সিদ্ধান্ত দিছে যে আন দেৱতে যি মুখ মাত্ৰ ভজি ভৈলেক একশৰণ। এই কথাটোত কিন্তু আমি প্ৰত্যেকেই গুৰুত্ব দিব লাগিব। সেই গুৰুত্ব দিয়া কথাটো আমি দিনৰ ভাগত কৈছোঁ যে আন দেৱতে যি, অন্য দেৱতা কস্মিন কালেও দেহ মন বাক্যে আমি ভজনা কৰিব নালাগিব। মুক মাত্ৰ ভজি, ইয়াত মাত্ৰ শব্দটোত গুৰুত্ব দিছে। আন দেৱতে যি মুক মাত্ৰ ভজি ভৈলেক একশৰণ, তেতিয়াহে আমি একশৰণীয়া হ'ব পাৰিম। নহ'লে আমাৰ শৰণ শুদ্ধ নহয়। আমাৰ যে শৰণ শুদ্ধ নহয়, এই কথাখিনি যে আমি আৰম্ভণিৰ পৰা পাতি আছোঁ এই মুহূৰ্তলৈকে, আমাৰ দেউতাসকলেও কৈছে যে আমাৰ বয়স 80 বছৰ 100 বছৰ হোৱাৰ পিছতো আমি ঈশ্বৰৰ কৃপাধন্য হ'ব পৰা নাই কিয়? আচলতে আমাৰ শৰণ ভাগে ভগৱন্তৰ চৰণত শুদ্ধ শৰণ হোৱা নাই। যিদিনালৈকে শৰণ শুদ্ধ নহ'ব, এক ঈশ্বৰত আমি নিজক সমৰ্পণ কৰি দিব নোৱাৰিম, আৰু এক ঈশ্বৰত সমৰ্পণ কৰি, নিজক সমৰ্পণ কৰি সেই পথেৰে নিত্য আমি আগবাঢ়ি যাব নোৱাৰিম, তেতিয়াহ'লে আমাৰ জীৱন কেতিয়াও ধন্য হ'ব নোৱাৰে বা ঈশ্বৰে নকৰে। সেইকাৰণে ইয়াত খুব সুন্দৰভাৱে কৈছে আন দেৱতে যি মুখমাত্ৰ ভজি ভৈলেক একশৰণ সাধু সেইজন। সেইজনে সন্ত, সেইজনে সাধু, সেইজনে মহন্ত, আৰু সেইজনে ভগৱন্তৰ একান্ত ভক্ত। অৰ্জুনৰ আগে বলিলা কৃষ্ণ বচন। গীতাত অৰ্জুনক কৈছে সেইজনে সাধু।
অগীতাত নবম অধ্যায়ে মাধৱে কৈলায়াগে অৰ্জুনত। গীতাত নৱম অধ্যায়ত অৰ্জুনৰ আগত ভগৱান কৃষ্ণই কৈছে, আন দেৱতে যি মোক মাত্ৰ ভজে, যদি দুৰাচাৰী নৰ, অতি শ্ৰেষ্ঠতৰ সাধু কৰি তাংক, মানিবা তুমি অৰ্জুন। যিহেতু মোকে সে কৰিলে নিশ্চয়, সেহি সে সাধু নিপুণ। সেইজন নিপুণ সাধু, সেইজন পৰম সাধু, সেইজন পৰম সাধু নিপুণ সাধুৰ চৰণত আমাৰ মতি হ'ব লাগিব। ভগৱন্তই সেই সাধুজনৰ পৰিচয় কৰাই দিছে। সেইজন সাধু হ'বলৈ আমি অন্য দেৱ দেৱতাৰ প্ৰতি আমাৰ আসক্তি থাকিব নালাগিব। অন্য দেৱী দেও নকৰিবা, সেও গৃহ নুপুখিবা, তাৰ মূৰ্তিকো নচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হ'ব ব্যভিচাৰ। ব্যভিচাৰ ভকতিৰ যোগেদি ভগৱন্তৰ কৃপা লাভ হ'ব নোৱাৰে। সেইকাৰণে ভাগৱতৰ সিদ্ধান্তই হ'ল সেইটো। ঈশ্বৰক বোলে নজাহা সজ্জাত কিনো লোক হত বুদ্ধি, আনসে কহয় মহন্তে নলৱে, জীৱাৰ মহা ঔষধি। ভৈলা কৃষ্ণদেৱ আৱেশে বিদিত বিদিত কৰিলে নাম, কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে, ডাকি বোলা ৰাম ৰাম। শেষান্তৰত আমাক ক'লেগে যে ৰাম নাম বোলা, ৰাম ৰাম বোলা, হৰি হৰি বোলা, কৃষ্ণ কৃষ্ণ বোলা, এই দুগুটি অক্ষৰ পৰম সম্পদ নিৰন্তৰে লোৱা। যে দুগুটি অক্ষৰ হ'ল ৰাম নাম। ভগৱন্তৰ নিৰ্গুণ নাম হ'ল চাৰিষাৰ, কৃষ্ণ বিষ্ণু হৰি আৰু ৰাম। বাকী সমস্তবোৰ গুণনাম। আমি যিবোৰ লৈ আছোঁ গাই আছোঁ এইবোৰ গুণ। নিৰ্গুণ নাম হ'ল চাৰিষাৰ, কৃষ্ণ বিষ্ণু হৰি আৰু ৰাম। এইবিলাক দুগুটি অক্ষৰ, দুটা আখৰ যুক্ত। দুগুটি অক্ষৰ ৰাম নাম, শ্ৰী ৰাম নাম মিয়া মাধুৰী জোৰে, অতি সুকুমল পৰম মংগল, হবে মনোৰথ পুৰে। গতিকে নামতে শৰণ। আমি প্ৰথমতে নামত শৰণ, তাৰপৰা দেৱত শৰণ, গুৰুত শৰণ, ভকতত শৰণ। এই চাৰি শৰণ আমাৰ সৰ্বক্ষণে থাকিব লাগিব। কায় বাক্য মনেৰে চাৰি শৰণ আমি ল'ব লাগিব, গুৰু দেও নাম ভকত। নিত্য এইদৰে শৰণ আৰু শৰণৰ মন্ত্ৰৰে ভগৱন্তক কৰা ভজন, এইদৰে যদি কৰা যায় তেতিয়াহ'লে হৃদয়খন ভক্তিৰে পৰিপূৰ্ণ হ'ব। আৰু ভক্তিপূৰ্ণ হৃদয়তহে ভগৱন্ত বাস কৰে। আৰু ভগৱন্ত যেতিয়া সেই ভক্তিপূৰ্ণ হৃদয়খনত আমি ধৰি ৰাখিব পাৰিম, তেতিয়াহ'লে জীৱন সুন্দৰ হ'ব। ইয়াত বেলেগ আৰু ভাবিব লগা নাই। সেইকাৰণে আমাক খুব সুন্দৰভাৱে কৈছে যে ভক্তি পৰিপূৰ্ণ মনেৰে সৈতে, ভক্তি পৰিপূৰ্ণ হৃদয়ৰ সৈতে যি মোক ভাবিলে, সেইখন হৃদয়ত মই সৰ্বক্ষণে থাকোঁ। উদ্ধৱক ক'লে, ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ ইটো, দেখা মোৰ কায়া, হবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ, উদ্ধৱ তুমি সম। সেইজন ভকতৰ শাৰীলৈ আমাক উন্নীত হ'বলৈ কৈছে। যিজন ভকতৰ কথা ভগৱন্তই স্বীকাৰ কৰি থৈ গৈছে।
যে তেনে এজন ভক্ত তুমি মোৰ খোৱা সৰ্বক্ষণ, অৰ্থাৎ আমাক কৈছে সেই কাহিনীৰ যোগেদি কলিযুগত যাৰাসকলে কায় বাক্য মানে সুদীহ বিশ্বকে একান্তভাৱে ভগৱন্তৰ নাম প্ৰেমত উদ্বুদ্ধ হ'ব পাৰিলে সেইজন উদ্ধৱৰ দৰে, ধ্ৰুৱৰ দৰে, প্ৰহ্লাদৰ দৰে মহাভকতলৈ ৰূপান্তৰ হ'ব পাৰিলে। সেইসকল পুৰুষক মহিলাহক উভয়ে আইসকলে ভগৱন্তক বান্ধিব পাৰিছিল। পুৰুষসকলতকৈ আইসকলক ভক্তি ব্যৱস্থাটো সুন্দৰভাৱে ভগৱন্তই দি থৈছে। সহজতে আইসকলে কম কষ্ট, কম ত্যাগৰ বিনিময়ত ভগৱন্তৰ কৃপা লাভ কৰিব পাৰে। পুৰুষসকলৰ কিন্তু যথেষ্ট সাধনাৰ বলতে ভগৱন্তক কৃপা প্ৰাৰ্থী হয়। কাৰণ আইসকলে ভগৱন্তক পোৱাৰ ব্যৱস্থাটো আমি দশম স্কন্ধৰ ৰাসলীলাৰ পাছৰ যিখিনি কাহিনী সেইখিনি পঢ়িলেই পাম যে গোপীৰ প্ৰেমত প্ৰেম জড়িত ভগৱন্ত মান খালে। গতিকে আইসকলে বৰ সহজতে ভগৱন্তক পাব পাৰে। কেইটামান মাত্ৰ কাম কৰিব লাগিব। আইসকলে কেইটামান কাম কৰিব লগা আছে। ঘৰতে থাকি ভগৱন্তক পাব। পুৰুষসকলে ইটো নামঘৰৰ পৰা সিটো নামঘৰলৈ গৈ ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ গৈ ভাগৱত কীৰ্তন ঘোষা পঢ়ি পঢ়ি ৩০০ এজনৰ তাললৈ নাম গাই থাকিলেও সহজতে কিন্তু নেপাব পাৰে। আইসকলে গৃহতে থাকি ভগৱন্তৰ কৃপা চৰণ দৰ্শন লাভ কৰিব পাৰে। ৫টা কাম খালি সদায় কৰিব। যিকেইটা কাম ৰাধিকা আয়ে কৈছিলে, সতী ৰাধিকাই, সেই 5টা কাম আপোনাৰ হ'ব কৰিব। স্বামী জপ স্বামী তপ স্বামী কৰো ধ্যান, স্বামীৰ কুশল বিনে নিচিন্তু হুৱান। প্ৰথম কামটো হ'ল স্বামী দেৱতাৰ চৰণ সেৱা আইসকলে নিশ্চিতভাৱে কৰিব। কাৰণ নিজৰ ঘৰখন এৰি সেইখন ঘৰলৈ আপুনি আহিছে স্বামী দেৱতাৰ লগত পৰৱৰ্তী গোটেই জীৱন সুন্দৰ পৰা সুন্দৰ দিশে আগবঢ়াবৰ কাৰণে, নহয়নে বাৰু? সংসাৰখন হৈছে সেইকাৰণে বিবাহবাসত আবদ্ধ হৈ স্বামী গৃহলৈ আইসকল অহা নাই জানো? সেইকাৰণে স্বামী হ'ল তপস্যা। স্বামীকে সেইদিনাৰ পৰা তপস্যা বুলি ধৰিব লাগিব। স্বামী তপ স্বামী জপ স্বামী কৰো ধ্যান, স্বামীৰ কুশল বিনা নিচিন্তু হুৱান। যিসকল আই মাতৃয়ে স্বামী দেৱতাৰ পৰম কল্যাণ চিন্তা কৰি নিত্য ভগৱন্তৰ সেৱা পূজা জীৱ কল্যাণত নিজক সমৰ্পণ কৰি দিব, সেইখন গৃহ আশ্ৰমলৈ ৰূপান্তৰ হ'বই হ'বই হ'বই। সেইখন গৃহ আশ্ৰমলৈ ৰূপান্তৰ হ'ব, কিন্তু গৃহাশ্ৰম বুলি কৈছে। মনত ৰাখিব, এগৰাকী আই মাতৃয়ে এজন অসৎ পুৰুষক সৎপথলৈ আনিবলৈ 20 মিনিট সময় লাগে। 20 মিনিটত এজন অসৎ পুৰুষক এগৰাকী আই মাতৃয়ে সৎপথলৈ আনিব পাৰে। তাৰ উদাহৰণ কয়াধু। হিৰণ্যকশিপুৰক পৰা সৎ সম্পদ 20 মিনিটৰ ভিতৰত কয়াধুৱে গ্ৰহণ কৰিলে। আৰু এগৰাকী মাতৃয়ে এজন সৎ পুৰুষক অসৎ পথলৈ নিবৰ কাৰণে 20 ছেকেণ্ড সময় লাগে, ধেৰ নালাগে, ছেকেণ্ড। 20 ছেকেণ্ডত এজন সৎ পুৰুষক এগৰাকী অসতী তিৰোতাই অসৎ পথলৈ লৈ যাব পাৰে। আৰু এক সুসন্তান প্ৰহ্লাদ আৰু ধ্ৰুৱৰ দৰে সন্তান ধৰাধামত জন্ম দিবৰ কাৰণে 20 বছৰ সাধনা কৰিব লাগে। গোটেই গৃহাশ্ৰমখনৰ মূল চাবিকাঠিটো আছে আইসকলৰ হাতত। সেইকাৰণে আইসকলে ঘৰখনত যেতিয়া 5টা বিশেষ কৰ্ম পালন নিত্য কৰিব, সেইখন ঘৰ সদায় আশ্ৰমলৈ ৰূপান্তৰ হ'ব। আমাৰ ডাকৰ বচন এভাগ আছে, মতাই বোলে ভকতি কৰে, মাইকে চৰুত খায়, সেই ভকতি সৰ সৰহকৈ বাঁহতলৈ যায়। তেনেকুৱা হ'লে কিন্তু নহ'ব। ভক্তি সাধনত পুৰুষৰ পুৰুষত্ব ৰক্ষাৰ স্বাৰ্থত আইসকলৰ মুখ্য ভূমিকা আছে।
স্বামী জপ স্বামী তপ স্বামী কৰো ধ্যান স্বামীৰ কুশল বিনা নিশ্চিন্ত হোৱান নেপায় বোলা কথা একো নাই নেপায় বোলা কথাকেইটা সেইকেইটা পাই কোনকেইটা কৰিলে নেপায়খিনি নকৰিলে হ'ল আমি এইটো নকৰিবা নেপায় সেইডোখৰলৈ নাযাব নেপায় বুলি যে কয় এইখিনি আচলতে নেপায় কথা নহয় নেপায় সেইকেইটা স্বামীক নিদিয়া অন্ন নকৰো ভোজন স্বামীক নুসুধি কৈতো নকৰো গমন নেপায় কেইটা চাব কোনকেইটা স্বামীক নিদিয়া অন্ন নকৰো গ্ৰহণ স্বামীক নুসুধি কৈতো নকৰো গমন এইকেইটা সদায় ৰাখিব তাৰপিছত আৰু কি কৈছে স্বামী যদি মন্দ বাক্য কৰে আচৰণ মধুৰ বচনে তাক কৰো নিবাৰণ কিবা কাৰণত যদি স্বামী দেৱতাই খং কৰে মন্দ বাক্য আচৰণ কৰে তেওঁক কিন্তু মধুৰ বচনেৰে তাক নিবাৰণ কৰিব লাগিব আমাৰ সেইটো হয় জানো কেনেবা অকণমান জুই উঠিব লাগিলে আৰু জুইত আমি ঘিউ ঢালি মানে বেলেগ ধৰণৰহে কৰোঁ হয় নহয় এইখিনি কিন্তু সাৱধান গৃহখন আশ্ৰমৰ পৰা বিপৰীত দিশে যাবলৈ হ'লে চাবি কাঠি আইসকলৰ হাততে আছে আটাইতকৈ ডাঙৰ কামটো আপোনালোকে কৰিব এইকেইটা অকণমান হিনদেৰি হ'ব কেতিয়াবা নিদিয়াকৈও আপুনি খাব লগা হ'ব পাৰে ক'ৰবালৈ হয়তো নুসুধাকৈও যাব লগা হ'ব পাৰে আজিকালি আইসকলৰ ওপৰত বহুত দায়িত্ব চৰকাৰেও দি দিলে নহয় নাই দিয়া জানো আগতে সিমানবোৰ নাই বোলে মই আমুকলৈ যাম কালিলৈ সুধি সিদ্ধান্ত ল'ব লগা হয় আজি এনেকুৱা মোবাইলত মেছেজ অহাৰ লগে লগে তৎক্ষণাত সকলো কাম পেলাই যাবগৈ লাগে নালাগে জানো গতিকে দুই এটা ইফাল সিফাল হ'ব ডাঙৰ কথা নহয় আৰু চৰকাৰেও বুজি পালে যে গোটেই চাবি কাঠিখিনি আইসকলক নিদিলে ঘৰখন নচলে গতিকে দি দিছে সকলো কাৰণ যুগৰ কথা যুগৰ পৰিৱৰ্তনৰ লগে লগে সকলো হৈছে তাৰ ভিতৰতে কিন্তু আপোনালোকে 5টা কাম কৰি থৈ যাব নিত্য কৰিব সময় উলিয়াই পঞ্চম পুৰুষাৰ্থ যেতিয়া সিদ্ধি আপোনালোকৰ যোগেদি হ'ব বাকীবিলাক কৰ্ম গৌণ হৈ যাব তাৰ যোগেদিও আপোনালোকৰ গৃহখন আশ্ৰমলৈ ৰূপান্তৰ হ'ব এই শেষৰ 5টাটো কি সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ নকৰো কদাচিত কাকো তিৰস্কাৰ এই 5টা সদায় ৰক্ষা কৰিবলৈ যত্ন কৰিব সত্য কথা ক'ব শৌচ বাহিৰত শুদ্ধ ভিতৰি শুদ্ধ হৈ থাকিব অশুদ্ধতা বস্তু আপোনালোকে স্থান নিদিব ভিতৰত অশুদ্ধতা বুলি কৈ দিওঁতে পৰপতি ভজনাকে আৰম্ভ কৰি যিমানবিলাক অসৎ কৰ্ম আছে এইবিলাকৰ যাতে আপোনালোকে মতিটো কস্মিন কালেও যাবলৈ নিদিয়ে সেই প্ৰথম বাক্যটো মনত ৰাখিব যে যাৰ লগত মোৰ যুগ্ম জীৱন আৰম্ভ কৰিলোঁ সেই মোৰ আৰম্ভণি আৰু তেওঁ শেষ স্বামী জপ স্বামী তপ স্বামী কৰো ধ্যান স্বামীৰ কুশল বিনা নিশ্চিন্ত হোৱান খুব সাৱধান আজিকালি কিন্তু তাৰ কৰ্মবোৰ চব বিপৰীত হৈ গৈছে সেইকাৰণে প্ৰথম শেষৰ কথাটো হ'ল সত্য বচন ক'ব শৌচ হৈ থাকিব সত্য শৌচ ক্ষমাশীল দয়াশীল কৰুণাশীল হ'ব ঈশ্বৰক খাটিব সেইমতে প্ৰভু আমাক মতি গতি তুমি দিয়া আৰু অতিথি পৰায়ণ নিজে নেখাই হ'লেও আপোনালোকে অতিথি শুশ্ৰূষা কৰিব লাগিব স্বামী দেৱতাৰ লগত অহাজন আৰু নিৰ্দিষ্ট সময়ে সময়ে অহা যিকেইজন আমাৰ অষ্টপহৰ আছে নহয় নাই জানো নিৰ্দিষ্ট পহৰত দিনৰ 4 পহৰত যি লোক আহে দেৱহেন মানি তাংক কৰিবা ভকতি সেইটো হ'ল অতিথি সেৱা যদি অতিথি সেৱাত আপোনালোকৰ কুটি হৈ যায় তাৰ বাবেও আপোনালোকৰ গালে দুখ আহিব সেইকাৰণে ভগৱন্তে আপোনালোকক বৰ সুচল পথ কেইটামান দিছে এইকেইটা যদি নিত্য কৰে তেতিয়াহ'লে আপোনালোক নিজে ধন্য হ'বই আপোনালোকৰ গৃহ মধ্যে থকা সমস্ত জীৱৰ কল্যাণ সাধিত হ'ব সেইকাৰণে
শেষৰ যিকেইটা কথা সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ এই 5টা কাম নিত্য আপোনাভাৱে কৰিব আমি যেনেকৈ বিছনাৰ পৰা উঠিয়ে হাৰ পাই ভগৱন্তক উপাসনা কৰাৰ কথা ক'লো প্ৰত্যেককে যদি জীৱনত এইকেইটা পালন কৰিব পাৰে তেতিয়াহ'লে সেই ঘৰখনত কেতিয়াও আহুকাল আহিব নোৱাৰে সেই চিন্তাৰে যিসকলে যুগ্ম জীৱন আৰম্ভ কৰিছে তেওঁলোকৰ জীৱন কেতিয়াও বিপদগামী হ'ব নোৱাৰে তেওঁলোকৰ জীৱনত আহিব লগা সতি সন্তান প্ৰহ্লাদ ধ্ৰুৱৰ দৰে নহলেও ভাগৱতে আমাক সিদ্ধান্ত দিছে তেওঁলোকৰ জীৱনত আহিব লগা সন্তান প্ৰহ্লাদ ধ্ৰুৱৰ দৰে নহলেও সমাজ উশৃংখল কৰা সন্তান কেতিয়াও সেই সকলৰ জীৱনলৈ আহিব নোৱাৰে ঈশ্বৰে নিদিয়ে সেই সকলৰ জীৱনলৈ অহা সন্তান গধূলি ওলাই যাওঁতে মাক দেউতাকে চিন্তা কৰি থাকিব লগা নহয় কেতিয়া ঘৰলৈ ঘূৰি পাবহি নে নেপায় আৰু তেনেকুৱা ল'ৰা দবা শংখ বজোৱা সময়ত ঘৰৰ পৰা কেতিয়া ওলাই নাযায় সি ঘৰৰ ভিতৰলৈহে আহিব তেনে মানসিকতাৰে যি সংসাৰখন আৰম্ভ কৰিলে তেনেকুৱা চিন্তাৰে জন্ম হোৱা সতি সন্তানে কেতিয়াও গধূলি সময়ত দবা শংখ বাজোতে ঘৰৰ পৰা ওলাই গৈ তিনিআলি চাৰিআলিয়ে ধাবাই চাবাই গৈ সোমাই ৰাতি 12টা 1টা বজাত হাত ভৰি পাক খুৱাই পিনে ঘৰলৈ নাহে এইবোৰ হ'ল ভাগৱতৰ বাস্তৱ কথা ভাগৱত এনেকুৱা এখন মহৎ গ্ৰন্থ ইয়াৰ আশ্ৰয় যদি জীৱন আমি পৰিশীলিত পৰিমাৰ্জিতভাৱে লৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱন শৃংখলিত হ'বই সেইকাৰণে আমাক খুব ধুনীয়াভাৱে সিদ্ধান্ত দিলে উদ্ধৱ মহামহন্তক ভগৱন্ত কৈছে তুমি ব্ৰহ্মাকে জানা সৃষ্টিকৰ সংহাৰকাৰী ৰুদ্ৰকে জানা ব্ৰহ্মাহৰ হলায়ুধ বলোৰাম মোৰ দাদাক তুমি জানা উদ্ধৱক কৈছে তেওঁ চৰিত্ৰ সম্পৰ্কে তেওঁলোকৰ চৰিত্ৰ সম্পৰ্কে জানা আৰু মোৰ প্ৰিয় ভাৰ্যা অৰ্ধাংগিনী জগত মাতা লক্ষ্মীৰ বিষয়ে তোমালোকে জানা তুমি জানা ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া আৰু কি জানা 4 নম্বৰ পঞ্চম বস্তুটো হ'ল 5 নম্বৰ বস্তুটো হ'ল মোৰ দেহটো যিটো দেহ পাবৰ কাৰণে চাবৰ কাৰণে ভকতে যুগ যুগান্তৰ সাধনা কৰে ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী আৰু পৰম সুন্দৰ মোৰ এইটো কায় দেহটো যাক দৰ্শন পালে জীৱৰ পৰম গতি লাভ হয় সেই সুন্দৰ দেহটো তোমাৰ লগত মোৰ সৰ্বক্ষণে আছে ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ এইটো দেখা মোৰ কায়া সবাতো অধিক তুমি মোৰ প্ৰিয়তম উদ্ধৱক ভগৱন্তে প্ৰিয়তম বুলি কৈছে সৃষ্টিকৰ ব্ৰহ্মাতকৈ তুমি প্ৰিয় সংহাৰকাৰী ৰুদ্ৰতকৈ তুমি প্ৰিয় হলায়ুধ বলোৰাম মোৰ দাদাতকৈ তুমি প্ৰিয় জগত মাতা লক্ষ্মীতকৈ তুমি প্ৰিয় আনহে নালাগে মোৰ এই সুন্দৰ লাৱণ্য দেহটোতকৈ তুমি মোৰ প্ৰিয় গতিকে সেই সংসাৰ উদ্ধৱ মই বৈকুণ্ঠলৈ গলো বুলিয়ে তুমি কোনো ধৰণৰ দুখ নকৰিবা মোৰ ইতিমধ্যে চতুমহৎ লীলা সাধন হ'ল চতুমহৎ লীলা সাধন কৰি পৰম ভক্তি ধৰ্ম মই জগতৰ জীৱৰ কল্যাণৰ অৰ্থে ধৰাধামত থৈ গৈছো আৰু মোৰ প্ৰত্যক্ষ বাগ্ময় মূৰ্তি শ্ৰীমদ ভাগৱত য'ত থাকিব তাত কেতিয়াও কলিৰ প্ৰভাৱ হ'ব নোৱাৰে গতিকে কলিৰ প্ৰভাৱৰ পৰা জীৱৰাশিক মুক্ত কৰিবৰ কাৰণে মই মহাভাগৱত সেই মহাভাগৱতত আত্মাৰূপে মই নিজে থাকিম আৰু এই মহাভাগৱত ধৰ্ম যিসকলে কায়ে মন বাক্যে সুদৃঢ় বিশ্বাসে একান্তভাৱে সৌধ পাতি খাটু হং তৈয়াৰ কৰি আজি চাবুক ধৰা নামঘৰত কৰাৰ দৰে শ্ৰৱণ কীৰ্তন কৰিব তাৰ কৃপা পৰশত জীৱই মোৰ স্থানলৈ গতি কৰিব গতিকে মোৰ প্ৰত্যক্ষ বাগ্ময় মূৰ্তি য'ত থাকিব তাত মই সাক্ষাৎ থাকিম এই কথাটো উদ্ধৱক একাদশ স্কন্ধত কৈছে আৰু তোমাৰ দৰে পৰম বিৰক্ত মহাভক্তই ভাগৱত শাস্ত্ৰৰ মাজত মোক নিবিচাৰিলেও হৃদয়তে মোক পাব উদ্ধৱ মহামহন্তই ক'লে মই বুজিলো প্ৰভু তুমি মোক বদৰিকাশ্ৰমলৈ গৈ তোমাৰ গুঞ্জক লীলা চৰিত জগতৰ লোকৰ কল্যাণৰ কাৰণে প্ৰচাৰ কৰিবলৈ কৈছা মই নিশ্চিতভাৱে কৰিম
কিন্তু মই যদি কেতিয়াবা বিপদত পৰোঁ, কলিৰ কালগ্ৰাহে যদি মোক আজৰি ধৰে, মই তেতিয়া তোমাক ক'ত পাম? তেতিয়া ভগৱানে কৈছে, তুমি মোক হৃদয়তে পাবা। তোমাৰ কাৰণে মই হৃদয়তে দেখা দিম। ওলালো মই বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। উদ্ধৱ মহামহন্তৰ মহাভকতৰ কাৰণে ভগৱন্তই সেই মহান বাণী দি থৈ গৈছে। গতিকে আমাকো সেই ভকত হ'বৰ কাৰণে ভাগৱত মহাধৰ্মই মহাগ্ৰন্থই প্ৰতি মুহূৰ্তে মুহূৰ্তে আহ্বান কৰিছে। এতিয়া ভকত হোৱাৰ ব্যৱস্থাটো আমি আপোনাসৱৰ আগত দিনৰ ভাগত সুন্দৰভাৱে আলোচনা কৰিলোঁ। আমাৰ আই মাতৃসকলে যদি এইকেইটা ধৰ্ম নিত্য ঘৰখনত পালন কৰে, আপোনালোকেও ভগৱন্তৰ প্ৰিয় বল্লভ হ'ব পাৰিব। এই কথাটোকে উদ্ধৱৰ আগত ভগৱন্তই কৈছে যে সেই মোৰ প্ৰাণৰ সখা উদ্ধৱ, নেদেখিলোঁ এনেদৰে ভক্তি কৰিব পৰা ভক্ত মই এই ধৰাধামত নেদেখিলোঁ। গোপীসকলৰ দৰে, আইসকলৰ দৰে নেদেখিলোঁ উদ্ধৱ ব্ৰজ যুৱতীৰ হৰি। ৰৈলো বন্দী গোপীৰ প্ৰেমজৰী, গোপীৰ প্ৰেম জৰীত মই এনেদৰে বান্ধ খাই গ'লো। তেওঁলোকৰ সপ্ৰেম ভক্তিয়ে মোক এনেদৰে বান্ধিলে, সেই ভক্তসকলক আৰু মই এৰি থাকিব নোৱাৰিলোঁ। গতিকে আইসকলে মই সহজতে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিব। আমাৰ পুৰুষসকলৰ অকণমান অসুবিধা হ'লেও আইসকলৰ পথ সুচল কৰি থৈ গৈছে ভগৱন্তই ভাগৱতৰ এই আচাৰ আচৰণখিনিৰ জৰিয়তে। গতিকে আপোনাসৱৰ জীৱন ভগৱন্তই ধন্য কৰক, সকলোকে সুখত ৰাখক, সকলোৰে পৰম সত্যৰ সন্ধান লাভ কৰি প্ৰত্যেকৰে জীৱন ধন্য কৰক। তাকে ভগৱন্তই সবাৰ শিৰত কৃপা বৰ্ষণ কৰক। আমাৰ আৰু এভাগী কাৰ্যসূচী আছে। ঘৰৰ ওচৰতে আমাৰ পৰহিলৈৰ পৰা আমাৰ গুৰুগৃহতে 4 দিনীয়াকৈ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আছে। গতিকে আমাৰ সেই তাৰ প্ৰস্তুতি কিছু আছে, আমি যাবগৈ লাগিব। আজি দিনটো আপোনাসৱৰ মাজত থাকি আপোনাসৱৰ চৰণ দৰ্শনে, আপোনাসৱৰ পৰশনে আমাৰ জীৱন ধন্য কৰাৰ যি সুযোগ নাজিৰা চাবুক ধৰা গুৰুগৃহৰ আপোনাসৱ সন্ত মহন্তই আমাক প্ৰদান কৰিলে, বিশেষকৈ আমাৰ অতি সুহৃদ অভিন্ন আত্মাস্বৰূপ বান্ধৱ স্বৰূপ ৰাজু দুৱাৰা বাপ জনাই আমাক আপোনাসৱৰ দৰ্শন কৰাৰ সৌভাগ্য আজি প্ৰদান কৰিলে। তাৰালৈ আমি বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই আপাহতে আমাৰ মাৰ্গদৰ্শক, উঠি অহা যুৱ প্ৰজন্মৰ আদৰ্শ, মুখ্য পাঠাচাৰ্য আসন অলংকৃত কৰা শ্ৰদ্ধাৰ প্ৰাক্তন শিক্ষক আমাৰ ৰাজখোৱা ছাৰলৈ আমি ভক্তিৰ সেৱা নিবেদন কৰি সমস্তজন জ্যেষ্ঠৰ চৰণলৈ মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি সেৱা তথা মৰম জ্ঞাপন কৰি আজিৰ এই মহান যজ্ঞ কৰ্ম ভগৱন্তই সুসম্পাদন কৰক, তাকে প্ৰাৰ্থনা জনাই আমাৰ ওপৰত অৰ্পিত দায়িত্ব আমি ইমানতে সামৰণি মাৰি বহা দুটা অপৰাধৰ ক্ষমা বিচাৰি মাধৱদেৱৰ এষাৰি প্ৰাৰ্থনাৰ সৈতে আমাৰ কাৰ্যসূচী সমাপ্ত কৰিব বিচাৰিছোঁ।